Hey guys, private job in Assam 2026 or কাৰণে notification আহিছে আৰু যদি আপুনি ভাবি আছিলে private sectorত আপুনি আপোনাৰ নিজৰ career start কৰিব তেতিয়াহলে আপুনি এই ভিডিও complete চেক কৰিব পাৰে যত আপোনাৰ including হৈ আছে multiple company লগতে আপোনাৰ multiple locationৰ পৰা আহিছে notificationটো এটো requirementত যিখিনি details আছে যিমানখিনি notification আহিছে তাৰ details মই systematic আপোনাক এই ভিডিওত provide কৰিম এটো requirementত আপুনি যিমানখিনি postত apply কৰিব এটো required apply কৰোতে কোনো ধৰণৰ application fee payment কৰিব নালাগে যদি আপোনাৰ জব লোকেশনটো দি আছে আসামত হ'ব কিন্তু মাল্টিপল লোকেশনত আপোনাৰ জবৰ কাৰণে নোটিফিকেশন আহিছে যদি আপুনি ইন্টারেস্টেড হয় তো আহক দিন কৰি আজি ভিডিওটো আৰম্ভ কৰো এতিয়া চাই লওক ফ্লিপকাৰ্টৰ পৰা আহিছে নোটিফিকেশনটো যদি আপোনাৰ কোম্পানী ফ্লিপকাৰ্ট হয় আৰু পোষ্ট দি আছে ৰিকুইটাৰ পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব জব লোকেশনটো আপোনাৰ গুৱাহাটীত হ'ব যদি আপোনাৰ স্যালাৰি দি আছে আপুনি আপ টু 24000 ৰিসিভ কৰিব আৰু লাষ্ট ডেটটো দি আছে এপ্লাইৰ 14 ফেব্ৰুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব আপোনাৰ জবৰ ৰেসপন্সিবিলিটি থাকিব আপুনি হায়াৰিং কৰিব লাগিব যেটো ডেলিভাৰী বাইকাৰক লগতে আপুনি ফিল্ড ভিজিট কৰিব লাগিব লগতে ৰেফাৰেল বা ধৰক জব তেনেকুৱা জব যদি পৰ্টেল থাকে সোৰ্স থাকে আপুনি হেতু থ্ৰু আপুনি হায়াৰিং কৰিব লাগিব এন্ড মেনেজ কৰিব আপোনাৰ যেটো হায়াৰিং ড্ৰাইভ থাকে কিনে আপুনি মেনেজ কৰিব লাগিব আপোনাৰ লোকেশনত এতিয়া চাই লওক ভ্যাকেন্সি কিনে এপ্লাই কৰোতে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি ফলো কৰিব লাগিব এতিয়া চাই লওক এডুকেশনাল কোৱালিফিকেশনত আপুনি গ্ৰেজুৱেচন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট হয় তেতিয়াহলে আপুনি এপ্লাই ਕਰਨ এলিজিবল হ'ব যদি আপুনি ক্লাস 12 পাস কৰিছে তথাপি এপ্লাই কৰিব পাৰিব লগত আপোনাৰ ৰিলেভেন্ট ডিসিপ্লিন মানে আপুনি যেটো ৰিকুইটেড জবত এপ্লাই কৰি আছে তেনেকুৱা ফিল্ডিং মানে ফিল্ডৰ জবত আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব লগত আপোনাৰ গুড কমিউনিকেশন স্কিল থাকিব লাগিব যদি আপোনাৰ তেনেকৈ এক্সপেৰিয়েন্স আছে হায়াৰিংত তেতিয়াহলে আপুনি এটো ভ্যাকেন্সি প্ৰেফাৰেন্সটো বেছিকে পাব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তে এপ্লাই কৰাৰ যেটো অপচন দি আছে মেইল সেন্ড কৰিব লাগিব আপুনি মেইলটো নোট কৰি লব আৰু এতিয়া আপোনাৰ যেটো লেটেষ্ট এন্ড আপডেট বায়োডাটা বা সিভি আপুনি মেইল কৰি দিব লাগিব যদি আপোনাক শৰ্টলিস্টেড কৰা হয় দেন আপুনি আপোনাক কন্টাক্ট কৰি লব নিয়াৰ সিকিউৰ সলিউশন প্ৰাইভেট লিমিটেডৰ পৰা নোটিফিকেশন আহিছে যত আপোনাৰ ব্ৰাঞ্চ হেডৰ কাৰণে নোটিফিকেশন আহিছে আৰু এটা আপোনাৰ লোকেশন দি আছে পুৰাগাঁও জাগিৰোড গুৱাহাটীত আছে লোকেশনটো স্যালাৰি আপুনি ৰিসিভ কৰিব 22000 পৰা লৈ কিনে 25000 লগতে আপুনি পিএফ পাব এন আপোনাৰ যেটো ইএসআইসি যেটো এভেইলেবল হ'ব যেটো ইন্সুৰেন্সৰ কাৰণে হয় লগতে কোৱালিফিকেশন বিচাৰ আছে গ্ৰেজুৱেচন যদি আপুনি কমপ্লিট কৰিছে এলিজিবল হ'ব 1 বা 2 ইয়াৰ্স আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব ৰিলেটেড সেম মানে ফিল্ডৰ পৰা লগতে আপোনাৰ 2 হুইলাৰ থাকাটো ম্যান্ডেটৰি হয় মানে কম্পালসৰি থাকিব লাগিব এপ্লাই যেটো প্ৰসেস হয় আপুনি WhatsApp নাম্বাৰটো দি আছে WhatsAppত আপোনাৰ CV বা ৰিজিউমেটো আপুনি আপলোড কৰি দিব পাৰে বা আপুনি কন্টাক্ট কৰিব পাৰে লগতে যদি ইমেইল আইডি দি আছে এটো আপুনি নোট কৰি লব পাৰে এটা আপুনি আপোনাৰ CV টো বা বায়োডাটাটো আপুনি মানে মেইল কৰি দিব পাৰে Near Secure Solution Private Limited another location of rights notification যত আপোনাৰ পোষ্ট দি আছে ৰিলেশনশিপ অফিচাৰ and senior relationship officer postত আপুনি এপ্লাই কৰিব পাৰিব লোকেশন দি আছে নাৰেঙ্গী সোনাপুৰ বিশ্বনাথ চাৰিআলি এটো লোকেশনত হ'ব আপোনাৰ পোষ্টিং আৰু স্যালাৰি আপুনি ৰিসিভ কৰিব 16000 পৰা লৈ কিনে 21000 আপুনি পাৰ মান্থ ৰিসিভ কৰিব এলিজিবিলিটি বিচাৰিছে যদি আপুনি হাই সেকেন্ডাৰীটো কোৱালিফাইড হয় ফ্ৰেছাৰ্ছ লগতে যদি আপুনি এক্সপেৰিয়েন্স হয় তথাপি এপ্লাই কৰিব পাৰিব বহুত ক্যান্ডিডেটে পজিটিভ ক্ৰেডিট হিষ্টৰী থাকিব লাগিব মানে লগতে আপোনাৰ 2 হুইলাৰ কম্পালসৰি থাকিব লাগিব এপ্লাই যেটো প্ৰসেস হয় তলত নাম্বাৰটো দি আছে আপুনি চাব এটোত আপুনি WhatsApp কৰিব পাৰে বা আপুনি কল কৰিব নহলে মেইল আইডিটো আপুনি মেইল কৰি দিব আপোনাৰ যেটো লেটেষ্ট এন আপডেট CV বা ৰিজিউমেটো নেক্সট আকৌ আহিছে যেটো মানে সিকিউৰিটি মাৰ্কেটিং মেনেজাৰ পোষ্টত যত আপোনাৰ লোকেশনটো গুৱাহাটী দি আছে স্যালাৰি আপুনি 20000 পৰা 35000 ৰিসিভ কৰিব এলিজিবিলিটি বিচাৰিছে যদি আপুনি হাই সেকেন্ডাৰীটো কোৱালিফাইড হয় লগতে আপোনাৰ 3 ইয়াৰ্স কাম এক্সপেৰিয়েন্স থাকিব লাগিব সেম ইন্ডাষ্ট্ৰিৰ পৰা লগত 2 হুইলাৰ থকাটো আপোনাৰ ম্যান্ডেটৰি হয় এপ্লাই যেটো প্ৰসেস হয় সেম প্ৰসেস আপুনি মোবাইলত যেটো নাম্বাৰ দি আছে WhatsApp কৰিব পাৰে আপুনি মেইল কৰিব পাৰে নেক্সট আইলক প্ৰটেক্ট যেটো সলিউশন অফ ৰাইটস নোটিফিকেশনটো যত আপোনাৰ এক্সিকিউটিভ মাৰ্কেটিং এন্ড কোম্পানী প্ৰমোশনৰ কাৰণে আছে অভিজিত হয় গুৱাহাটীত হ'ব আৰু আপুনি ট্ৰেভেল কৰিব লাগিব আসাম মেঘালয় ভুটান এন্ড নৰ্থ ইষ্ট ষ্টেটছ কিনে আপুনি ট্ৰেভেল কৰিব লাগিব লাষ্ট ডেট দি আছে 14 ফেব্ৰুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন বিচাৰিছে আপোনাৰ ব্যাচেলাৰ্ছ ডিগ্ৰী বিচাৰিছে 1 and 2 ইয়াৰ যদি আপোনাৰ তেনেকুৱা মাৰ্কেটিং এক্সপেৰিয়েন্স আছে এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ নলেজ থাকিব লাগিব GM বা ই-প্ৰমোশন পৰ্টেলত আপোনাৰ তেনেকুৱা নলেজ থাকিব লাগিব এপ্লাই যেটো প্ৰসেস দি আছে আপুনি এটা ভালকে ৰিজিউমে বা CV আপডেট কৰি লব কৰি কিনে আপুনি যেটো মেইল আইডি দি আছে যেটো মেইল আইডিত আপুনি নোট কৰিব এন আপুনি সাবজেক্ট যেটো সাবজেক্ট লাইন থাকে মেইলত তাতে আপুনি লিখিব লাগিব এক্সিকিউটিভ অফিস বুলি অপশনটো আপুনি লিখি তাতে মেইল কৰি দিব লাগিব
নেক্সট আপোনাৰ হাই স্কুল টিচাৰ পোষ্টৰ কাৰণে আহিছে নটিফিকেশনটো, য'ত আপোনাৰ বিদ্যা মন্দিৰ স্কুল, য'ত গৌৰীপুৰ ধুবুৰীৰ পৰা আহিছে নটিফিকেশন। পোষ্ট দি আছে মেথ টিচাৰ, য'ত আপোনাৰ সায়েন্স গ্ৰেজুৱেট বিচাৰিছে, লগতে আপোনাৰ আৰ্টছ গ্ৰেজুৱেট টিচাৰৰ কাৰণে আহিছে নটিফিকেশনটো। কোৱালিফিকেশন বিচাৰিছে, যাওক আপুনি BA টো মেন্ডেটৰি থাকিব লাগিব, লগতে আপোনাৰ ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ পৰা হ'লে আপুনি প্ৰেফাৰেন্সটো বেছিকে পাব। যদি আপুনি ইংলিছ বেকগ্ৰাউণ্ডৰ পৰা নহয়, তথাপি আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই যিটো প্ৰচেছ হয় চাওক, দুটা কন্টেক্ট নাম্বাৰ দি আছে, আপুনি কন্টেক্ট কৰিব, আৰু নহলে আপুনি কন্টেক্ট কৰাৰ পিছত যদি কোনো ধৰণৰ মেইল আইডি কৰিব লাগে, মেইল আইডিও দি আছে, আপুনি মেইলো কৰি দিব পাৰে আপোনাৰ CV বা বায়োডাটাটো। আৰু লাষ্ট ডেটটো দি আছে 14 ফেব্ৰুৱাৰী 2026 লগিনে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট চাই লওক কোৱালিটি মেনেজাৰ এণ্ড কোঅৰ্ডিনেটৰৰ কাৰণে আহিছে নটিফিকেশনটো, য'ত আপোনাৰ 11th মাইল যোৰাবাটৰ পৰা আহিছে নটিফিকেশন, য'ত আপোনাৰ মাষ্টাৰ ডিগ্ৰী বিচাৰিছে, কোৱালিফিকেশনটো হস্পিটেল এডমিনিষ্ট্ৰেটিভত, লগতে আপোনাৰ 2+ এক্সপিৰিয়েন্স থাকিব লাগে, 2 years প্লাছ আপোনাৰ এক্সপিৰিয়েন্স হ'লে আপুনি এইটো পোষ্টত প্ৰেফাৰেন্সটো বেছিকে পাব। এপ্লাই যিটো লাষ্ট ডেট দি আছে আপোনাৰ 14 ফেব্ৰুৱাৰী 2026 লগিন এপ্লাই কৰিব পাৰিব। এপ্লাই প্ৰচেছ এটা আপুনি মেইল কৰি দিব লাগিব, মেইল আইডিটো দি আছে, এইটো মেইল আইডি আপুনি নোট কৰি ল'ব পাৰে। এতিয়া চাই লওক টাইপিষ্ট এণ্ড ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে পোষ্ট আছে, য'ত আপোনাৰ জব লোকেশ্যনটো গুৱাহাটীত হ'ব। 1 year পৰা লৈ কিনে 3 years আপোনাৰ এক্সপিৰিয়েন্স থাকিলে যদি আপোনাৰ প্ৰেফাৰেন্সটো বেছিকে পাব। কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা কম্পিউটাৰ ডিপ্ল'মা যদি আছে আপুনি এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট দি আছে 13 ফেব্ৰুৱাৰী 2026 লগিন এপ্লাই কৰিব পাৰিব। মেইল আইডিটো দি আছে, আপুনি মেইল আইডিটো নোট কৰি ল'ব, আৰু আপুনি যদি ইণ্টাৰেষ্টেড হয় আপুনি মেইল কৰি দিব আপোনাৰ CV বা বায়োডাটাটো। এতিয়া চাই লওক ৱৰ্কিং ইণ্টাৰভিউৰ কাৰণে হ'ব, য'ত আমাৰ আৰ্কালছ আইচ হস্পিটেলৰ পৰা আহিছে নটিফিকেশনটো। জব লোকেশ্যনটো আপোনাৰ নগাঁৱত হ'ব, আৰু ডেট দি আছে 16 ফেব্ৰুৱাৰী 2026 চানডে হ'ব, আৰু 9 AM পৰা লৈ কিনে 4 PM লৈ কিনে আপোনাৰ ইণ্টাৰভিউ আপুনি এটেম্প কৰিব লাগিব, য'ত আপোনাৰ মাল্টিপল ভেকেঞ্চিছৰ কাৰণে আহিছে নটিফিকেশন। এপ্লাই যিটো প্ৰচেছ হয় আপুনি কন্টেক্ট কৰিব পাৰে লোকেশ্যনৰ কাৰণে, বা যদি কোনো ইনফৰমেশ্যন আপোনাৰ লগা হৈছে আপুনি ইয়াতে কন্টেক্ট কৰিব, ইমেইল আইডিটো আপোনাৰ যিটো বায়োডাটা বা লেটেষ্ট আপুনি CVটো ইমেইল কৰি দিব। এতিয়া চাই লওক ৰিজনিং ফেকাল্টি বেংক PO NSSCৰ কাৰণে বিচাৰিছে, য'ত আপোনাৰ ৰিজনিং ফেকাল্টিৰ কাৰণে নটিফিকেশন আহিছে, য'ত আপোনাৰ লোকেশ্যন দি আছে জৰুৰ গুৱাহাটীৰ পৰা আহিছে। এপ্লাই যিটো প্ৰচেছ হয় আপোনাৰ নাম্বাৰটো দি আছে, আপুনি ইয়াতে কন্টেক্ট কৰিব, কন্টেক্ট কৰি বাকী ইনফৰমেশ্যনখিনি আপুনি ল'ব পাৰিব। আৰু এপ্লাইৰ যিটো লাষ্ট ডেট দি আছে 15 ফেব্ৰুৱাৰী 2026 লৈ কিনে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট নোট চাই ল'ব, আপুনি যিখিনি ডেট দিয়া আছে অলৰেডি আৰু যিখিনি মেনশ্যন কৰা নাই কিছুমানত, তো আপুনি যদি ইণ্টাৰেষ্টেড হয়, যদি আপুনি ভিডিঅ'টো চাই আছে, দেন আপুনি এপ্লাই কৰিব লাষ্ট ডেটৰ আগতে। আৰু আপোনাক এপ্লাই কৰাৰ পিছত যিখিনি কেণ্ডিডেট শ্বৰ্টলিষ্টেড হ'ব, সিহঁতক ডাইৰেক্টলি কোম্পানীৰ পৰা কণ্টেক্ট কৰিব, ইয়াতে যিটো হায়াৰিং বডি থাকে তেওঁলোকৰ পৰা কণ্টেক্ট কৰি কিনে আপোনাক হায়াৰ কৰা হ'ব। আপুনি ইনচিয়ৰ কৰিব লাগিব যিটো CV বা আপুনি ৰিজিউমে আপলোড কৰি আছে এইটো আপডেট হয় নে নাই এইখিনি চেক কৰিব। লগতে আপোনাৰ ইমেইল আইডি এণ্ড বাকী ডিটেইলছখিনি আপুনি জব এলাৰ্ট SKI পৰ্টেলতো চেক কৰিব পাৰে, যিটো লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰিম।